everyone and welcome back to my channel. Beta school thoi hiluge aru etia dupoya kane ki banao ki khana banao take bhabi asu dauria botor gela botor aru take eku singiboleu nwari aru he bhabi asu eta ki no banao dupoya kane etia prothomate sa koman khai lo ratipa jehetu sa ta nokhuage beta thoi hiluge aru etia prothome sa efale pati disu gasot এফালে এয়া চাহপাত আৰু তেজপাত দি দিয়া হৈ গল ইয়াত অলপমান এয়া জালুক দি দিছো যেহেতু ডাউৰিয়া বতৰ হেতু কাৰণে অকনমান জালুক দি দিছো আৰু লগত এয়া অলপমান চেনি দি দিছো চেনি অকনমান আগতেকে দিয়া আছিল কম হল আৰু অকনমান দি দিছো এয়া এফালে এয়া মোৰ চাহ কাপ ৰেডি হৈ গল এতিয়া চাহকন খাই লও চাহ খাইলে সব ধুনিয়াকে তাৰপিছত বাকি কামবিলাক কৰি যাম আৰু সাদা খাই ললো ধুনিয়াকে আৰু এতিয়া আহিছো মানিমুনি বুটলিবলে ডালিতে মানিমুনি দি দিও বুলি ভাবিছো আৰু তাকে এতিয়া মানিমুনি তুলিবলে কাৰণে আহিছো এইফালে এবিলাক মানিমুনি উলাই আছে দেখিছেনে সৰু মানিমুনি ঢেৰ উলাই আছে এই দেখিছেনে আৰু তাকে ভাবিলো আজি ডালিত দি দিও উঠাই পেলা অলপমান আৰু মানিমুনি খালে পেটৰ কাৰণেও ভাল আৰু হেহে আৰু বেটাৰ কাৰণেও ভাল বেটাৰ ভাগো পেটৰ প্ৰবলেম হৈ থাকে আৰু হেহে ভাবিলো আজি মানিমুনি অলপমান উঠাই লও এতিয়া বৰখন দি আছে আৰু হেহে ধুনিয়াকে উলাই আহিছে কিন্তু অকনমান বুকা লাগি আহিছে ধুনিয়াকে পানী দি পেলে সাফা কৰি লব লাগিব মানিমুনিটো আপোনালোকে চাটনি বনায়ও খাব পাৰে নাইবা সবজি বনায়ও খাব পাৰে সব প্ৰকাৰে ভাল লাগে খাই পেলাই আৰু মই আজি ডালিত দিম কিয়নো বেটাই মানে সবজি বনালে তেনেকে নাখায় আৰু হেতু কাৰণে ডালিতে দি দিম বুলি ভাবিছো এয়া মানিমুনিখিনি প্ৰথমতে ধুনিয়াকে পানী ধুই লছো আৰু অকনমান দেই পানীতে তিয়াই থৈ দিম তেতিয়া গুটে বালিখিনি ওলাই যাব মানিমুনিখিনি ধুই মেলি ইয়া পানীতে তিয়াই থৈ দিছো অলপ সময় কাৰণে আৰু যদি কিবা কিবি লেতেৰা মানে বালি চালি লাগি আছে তেতিয়া পানী ওলাই যাবলৈ কাৰণে আৰু অলপ দেৰি এনেকে তিয়াই থৈ দিও তেতিয়া ধুনিয়াকে সাফা হৈ যাব মানিমুনিখিনি তিতি থকা লাগে মানে সাফা হোৱালৈকে মই এফালে ইয়া ভাত পাতি দিলো চাউলকিটা ধুই পেলে এফালে ডালিকিটা ধুই পেলাই ধুনিয়াকে কুকাৰত দি দিলো আৰু এয়া মানিমুনিখিনি মিহি মিহিকে কাটি পেলাই ইয়াতে ডালিতে দি দিছো আৰু এয়া ডালি বইল কে বনাম আৰু তেল মাৰিলেটো যেটো মানিমুনিৰ মানে ভিটামিন থাকে হেতু গুছিয়ে যাব আৰু হেহে মানে এয়া মানিমুনি আৰু মসুৰ ডালি এয়া বইল কে বনাই দিম ইয়াতে অকনমান হালদি পাউডাৰ দি দিছো বেছি নিদো ডালিত মই বেছি হালদি নিদো মানে জাস্ট অকনমান স্লাইড কে দিছো এয়া দেইছানে তাৰ পাছতে এয়া নিমখ অলপমান দি দিছো আৰু একোৱে নিদো ইয়াত অকল হালদি আৰু নিমখ দিছো এয়া কুকাৰটো লগাই দিও তাৰ পাছতে 4টা সিটি মাৰিব দিম আৰু ভাজি বনাবৰ কাৰণে মই এয়া কুণ্ডুলি কেটামান লৈ লৈছো ঘৰৰ কুণ্ডুলি আৰু লগতে এয়া আলু দুটা লৈছো আৰু লগতে এয়া পটল 4টা লৈ লৈছো আলু কুণ্ডুলি আৰু পটল একেলগে মানে মিক্স ভাজি বনাম এটা ফটাফট ভাজি বনাবলৈ কাৰণে এয়া কাটি লও আৰু পটলটো মানে জাস্ট এনেকে চাৰিফাল কৰিম এফালে এবাৰ এয়া চাৰিফাল হৈ গ'ল ইয়া দেখিছেনে আৰু এই ধৰণে মানে ফ্ৰাই কৰি দিম আৰু কুণ্ডুলিও এনেকে জাস্ট চাৰিফাল কৰিছো এয়া ডাঙৰ ডাঙৰকে কাটি পেলাই ভাজি মিয়া এফালে এয়া ডালি হৈ গল 4টা সিটি মাৰিলে আৰু এফালে এয়া কেৰাহিও পাতি দিছো আৰু অকনমান ইয়া তেল হৰকে দিছো যেহেতু ফ্ৰাই কৰিম ডাঙৰ ডাঙৰকে আৰু এফালে এয়া দিছেনে ডাঙৰ ডাঙৰকে পটল কাটি লৈছো আৰু ইয়া এটা হৰুছে পিয়াজ জলকীয়াতে ইয়া আদা অকমান পিছি লৈছো আৰু আলু বিলাকো ইয়া ডাঙৰ ডাঙৰ সাইজত কাটি লৈছো আৰু লগতে ইয়া কুণ্ডুলি বিলাকো এটো এটা পকি গলে দেখিছেনে পকা হলেও দি দিছো যেহেতু ঘৰৰ কুণ্ডুলি হে আৰু এয়া ইমান ডাঙৰ ডাঙৰকে কাটি লৈছো আৰু গুটেখিনি ডাঙৰ ডাঙৰ সাইজতে কাটিছো এয়া দেখিছেনে এফালে এয়া তেল গৰম হৈ গল আৰু ইয়াতে অলপমান ইয়া পাঁচফোৰণ দিছো আৰু লগতে এয়া হৰুছে এটা পিয়াজ দি দিছো আৰু এটা এয়া ৰঙা চাই পকা জলকীয়া দি দিছো
ডাৱৰীয়া বতৰত অকণমান জ্বলা হ'লে ভাল লাগে যিহেতু। আৰু এতিয়া গোটেইখিনি একেলগে দি দিছোঁ, কুন্দুলি, পটল আৰু আলু গোটেইখিনি একেলগে দি দিছোঁ ইয়াতে। হালধি অলপো দি দিছোঁ ইয়াতে। ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি দিছোঁ। আৰু এনেকৈ ডাঙৰ ডাঙৰকৈ কাটিলে মানে তেল অকণমান বেছিকৈ দিব লাগে, তেতিয়া ভাল লাগে খাই পেলাই। নহ'লে মানে টেষ্টটো নুঠে আৰু মানে পানী দি সিজোৱা টাইপ লাগে। আৰু সেয়েহে অকণমান তেল বেছিকৈ দিব লাগে। আদাকণো দি দিলোঁ ইয়াতে। আৰু লগতে ইয়াত নিমখ দি দিছোঁ। হালধি নিমখটোতো লাগিবই চব্জি বনাবলৈ হ'লে। আৰু বাকী একো বস্তু নিদিওঁ ইয়াত, একো মছলা পাতি একো নিদিওঁ, জাষ্ট চিম্পুলকৈ বনাম। আৰু ঘৰত খাবলৈ হ'লে এনেকৈ চিম্পুলকৈ খালেই ভাল। আৰু এনেকৈ চিম্পুলকৈ খাব লাগে। ডেইলি ডেইলি মছলা খোৱাও ভাল নহয়। আৰু সেয়েহে মানে একদম চিম্পুলকৈ বনাইছোঁ ইয়াত। এইফালে চব্জিটো অকণমান সিজক ভাপতে, চব্জিটো সিজি থাকক। আৰু তেতিয়ালৈকে মই এয়া চৰিয়া এটা লৈ আহিছোঁ, দেখিছেনে? মানে শেৱালি ফুলৰ পাত ছিঙিবলৈ আহিছোঁ। আৰু আজি আপোনালোকক শেৱালি ফুলৰ পাতৰ ৰেচিপি এটা বনাই দেখুৱাম। মানে শেৱালি ফুলৰ পকৰি হয়। আৰু মানে বেটাৰ ভাগৰ মানে পেটত কৃমি হৈছে, আৰু সেয়েহে মানে তিতা খুৱাওঁ বুলি ভাবিছোঁ, তিতা খুৱাই দিওঁ বুলি ভাবিছোঁ। আৰু শেৱালি ফুলৰ পাতবিলাক মানে এয়া কোমলীয়া কোমলীয়া আগবিলাক, আৰু এইবিলাক মানে খোৱালে কৃমি যায় বুলি কয়। আৰু সেয়েহে মানে আজি ভাবিছোঁ এয়া শেৱালি ফুলৰ পাতৰ পকৰি বনাই দেখুৱাম। আৰু এটা নতুন ষ্টাইলত আজি বনাম বুলি ভাবিছোঁ। আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আৰু সেইটো কাৰণে এয়া পাত ছিঙিবলৈ আহিছোঁ, শেৱালি ফুলৰ কোমলীয়া কোমলীয়া পাত। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আধাতে আঁতৰি নাযাব। আৰু শেষলৈকে চালেহে মানে ভিডিঅ'টো ইণ্টাৰেষ্ট আহিব। আৰু সেয়েহে উঠি নাযাব, শেষলৈকে চাই থাকিব আপোনালোকে। এইফালে এয়া দেখিছেনে, শেৱালি ফুলৰ এয়া যিবিলাক কোমলীয়া কোমলীয়া পাত হয়। আৰু আজি মই একেবাৰে এই ওপৰ কোমলীয়াটো নিনো, মানে এয়া ডাঙৰ ডাঙৰ এখিলা পাত নিম, এয়া এইভাগে নিম। আৰু এইটো ষ্টাইলতে পকৰিটো বনাম। আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। এইফালে ইমানটো চাইজৰে পাতবিলাক ছিঙি লওঁ। এইফালে এয়া ছিঙি লৈ লৈছোঁ, এয়া দেখিছেনে? অকণমান সৰহকৈ লৈ লৈছোঁ। এইফালে এয়া শেৱালি ফুলৰ পাত ছিঙি ল'লোঁ ধুনীয়াকৈ। আৰু এতিয়া ভালকৈ ধুই লওঁগৈ গোটেই পাতখিনি। এয়া পাতখিনি ধুনীয়াকৈ ধুই লওঁ। এইফালে এয়া শেৱালি ফুলৰ পাতখিনি ধুনীয়াকৈ ধুই পেলাই এয়া পানীত তিয়াই থৈ দিছোঁ। আৰু তেতিয়ালৈকে মই এইফালে পেষ্টটো বনাই লওঁ পকৰিটো বনাবলৈ কাৰণে। আৰু তাৰ কাৰণে মই লৈছোঁ এয়া বেচন অলপমান, আৰু অলপমান এয়া হালধি পাউডাৰ কালাৰটো উঠিবলৈ কাৰণে। আৰু ইয়াতে মই দিম অকণমান এয়া বেকিং পাউডাৰ। এয়া অকণমান বেকিং পাউডাৰ দি দিছোঁ, তেতিয়া পকৰিটো ফুলি আহিব ধুনীয়াকৈ চেপত। গোটেইখিনি মিক্স কৰি লৈছোঁ। এইফালে এয়া গোটেইখিনি মিক্স কৰাৰ পাছতে ইয়াত অলপমান এয়া পানী দি দিছোঁ। আৰু পেষ্টটো অকণমান ঢিলা কৰি ৰাখিম, বেছি ডাঠ নকৰোঁ। এইফালে পেষ্ট ৰেডি হৈ গ'ল। আৰু এয়া ইমানটো জোখত লৈছোঁ পেষ্টটো। এনেকৈ যাতে চামুচখন দাঙি দিলে এই ধৰণে ফটাফট গুচি যায়। বেছি ডাঠ কৰিব নালাগে, অকণমান এনেকৈ ঢিলাকৈ ৰাখি দিব লাগে। আৰু এইফালে এয়া তেল ঢালি দিছোঁ, এয়া ৰিফাইন তেল দিছোঁ। এইফালে এয়া দেখিছেনে, তেল গৰম হৈ গ'ল, ধোঁৱা ওলাই গৈছে। আৰু ইয়াতে মই এতিয়া এখন এখন পাতকৈ ইয়াত দি দিছোঁ। এয়া দেখিছেনে, এই পাতখিলা মানে এনেকৈ বেচনত জুবিয়াই লওঁ। আৰু দুইফালেকে লুটিয়াই লৈছোঁ। আৰু লুটিয়াই লোৱাৰ পাছতে ইয়াতে মই এতিয়া তেলত দি দিছোঁ এখন এখনকৈ এয়া। আৰু ইয়াত মানে ডিম এটা ভাঙি দিয়া হ'লে বহুত ধুনীয়া হ'লহেঁতেন, আৰু তেতিয়া ফুলি ফুলি আহিলেহেঁতেন। কিন্তু আজি মানে বৃহস্পতিবাৰ, আৰু সেয়েহে মানে ডিম নাখাওঁ। তথাপি ইয়াত ফুলিছে, এয়া দেখিছেনে? ডিমটো দিলে বেছি ধুনীয়া হয় আৰু বেছি ভালকৈ ফুলি যায়। আৰু আজি যিহেতু বৃহস্পতিবাৰ, আমি ডিম মাছ মাংস মানে ননভেজ একোৱে নাখাওঁ। আৰু সেয়েহে মানে ইয়াত ডিম দিয়া নাই। এয়া দেখিছেনে, ধুনীয়াকৈ ফুলি আহিছে এয়া। আৰু পাতৰ শ্বেপটো ধুনীয়াকৈ আহি গৈছে। এয়া প্ৰথমটো পকৰি এয়া হৈ গ'ল সিজি পেলাই, এয়া দেখিছেনে? আৰু নেক্সটটো এনেকৈ এয়া বেচনত তিয়াই পেলাই, বেচনৰ বদলি আপোনালোকে ময়দায়ো দিব পাৰে। মই বেচন দিছোঁ, বেচন দিলে বেছি ক্ৰিস্পি হয়। আৰু এনেকৈ এয়া লৈ পেলাই ইয়াত দি দিছোঁ, এয়া দিছেনে?
আৰু দিয়াৰ পাছতে এনেকৈ লৰাই থাকিব লাগিব, তেতিয়া ফুলি আহে পকৰীটো। আৰু এইভাগে এবাৰ লুটিয়াই দিছোঁ এয়া। আৰু এনেকৈ এতিয়া গোটেই পকৰীকেইটা মই বনাই ল'ম। দেখিছেনে? এইফালে এয়া দেখিছেনে পকৰীটো পাতৰ নিচিনা শ্বেপত আহি গৈছে ইয়াত ধুনীয়াকৈ। আৰু এয়া লাহে লাহে ফুলি গৈছে পকৰীটো। এনেতো সৰু ল'ৰা ছোৱালীয়ে তিতা বস্তু নাখায়ে, আৰু এনেধৰণে বনাই খোৱালে মানে তেওঁলোকে খায় মানে, আৰু তিতা খোৱা এটা বাহানাও হৈ যায়। আৰু আপোনালোকেও এনেকৈ বনাই পেলাই খুৱাবচোন নিজৰ ল'ৰা ছোৱালীক। এয়া যদিহে তেওঁলোকে তিতা বস্তু নাখায়, আৰু আপোনালোকে তেতিয়া এনেধৰণে মানে বনাই পেলাই খুৱাব পাৰে। এইটো অকণমান কালাৰটো ডাৰ্ক হৈ গ'ল। আহিলা বেটা, বেটা আকৌ কি কৰিছা তুমি? এইফালে এয়া মোৰ শেৱালি ফুলৰ পাতৰ পকৰী ৰেডি হৈ গ'ল ইয়াত দেখিছেনে? আৰু লাষ্টত অকণমান ইয়াত চাট মছলা ছটিয়াই দিওঁ ওপৰত, তেতিয়া পকৰীটোৰ টেষ্টটো ধুনীয়া হ'ব খাবলৈ কাৰণে। অকণমান সৰহকৈ ছটিয়াই দিছোঁ এয়া। এইফালে মোৰ ভাতৰ থালি লৈ ল'লোঁ। মিষ্টাৰৰ বেটাই ভাত খালে, এতিয়া ময়ো খাই লওঁ। এইফালে এয়া মানিমুনি দালি, এয়া হৈছে পটল কুন্দুলি আলু ভাজি, আৰু এইফালে এয়া শেৱালি ফুলৰ পাতৰ পকৰী, আৰু লগতে এয়া ভোট জলকীয়া আচাৰ অকণমান লৈ লৈছোঁ। আৰু আজি মোৰ দুপৰীয়া থালিটো ৰেডি হৈ গ'ল এয়া। দুপৰীয়া ভাত পানী খাই মেলি এতিয়া আজৰি, আৰু চবকে টেষ্ট কৰিবলৈও দিয়া হ'ল, মানে দাদা টিমহঁতক। আৰু মাটো নাছিলে, নামঘৰলৈ গৈছে বাৰু, আৰু মাৰ কাৰণে ৰাখি দিয়া হৈ গৈছে ভিতৰতে। আপোনালোকেও কমেণ্ট কৰিব মোৰ পকৰী ৰেচিপিটো কেনেকুৱা লাগিলে, আৰু লগতে আজি গোটেই লাঞ্চৰ আইটেমটো কেনেকুৱা লাগিল। চিম্পলকৈ বনালোঁ আৰু খাই মেলি এতিয়া আজৰি হ'লোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু দীঘল নকৰোঁ। আৰু আজি ভিডিঅ'টো কেনে লাগিলে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব, লগতে লাইক শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ ওচৰলৈ। আজি কাৰণে তেনেহ'লে বাই বাই।